বাছখনৰ চাওক আউটাৰ বডিটো কি চালিয়া লাগিছে ন লুকছটো আপোনালোকে এবাৰ কমেণ্ট কৰি জনাওক কেনেকুৱা লাগিছে ৰাস্তাৰ ওচৰে পাজৰে বানপানী আহি গৈছে আৰু স্পীড চাওক বাছৰ 15-20 তেনেকুৱা স্পীডত গৈ আছে আৰু এতিয়া চাওক বাপৰে এতিয়া পানী চাওক এইফালে চাওক মাই গড কৃষ্ণ 1988 চনৰ পিছৰ অসমত হোৱাৰ ভিতৰত আটাইতকৈ ডাঙৰ বানপানী এইখন ছুপাৰ হ'ল অসমৰ ফাৰ্ষ্ট ভাৰত বেঞ্চৰ ছুপাৰ So hey guys, কি খবৰ সকলোৰে ভাল বুলি আশা ৰাখিছোঁ এণ্ড ওয়েলকাম বেক টু ইউটিউব চেনেল কোচিছ ফ্ৰেন্ডছ ব্লগছ আজি মই বহুত দিনৰ জাৰ্নি কৰি আছোঁ জখলাবন্ধাৰ পৰা গোলাঘাটলৈ আৰু আজি জখলাবন্ধাৰ ৰখিলোঁ জাৰ্নি কৰি আছোঁ ৰত্নগিৰি হ'ল 2x1 লাক্সাৰী স্লিপাৰ সিটাৰ কোচ আৰু বাছখনৰ এক্সটেৰিয়ৰ বডিটো ৰত্নগিৰি বাছখন আহে গুৱাহাটীৰ পৰা গোলাঘাটলৈকে আৰু এই বাছখন গুৱাহাটীৰ পৰা ওলাই 9:15 AM আৰু জখলাবন্ধাৰ পায় 12:30 PM বা 1টা বজাত চাওক আউটাৰ বডিটো কি চালিয়া লাগিছে ন লুকছটো আপোনালোকে এবাৰ কমেণ্ট কৰি জনাওক কেনেকুৱা লাগিছে আৰু আজি বহুত দিনৰ মূৰত মই ৰত্নগিৰিত ট্ৰেভেল কৰি আছোঁ গোলাঘাটলৈকে বাছ জাৰ্ণি ফাৰ্ষ্ট টাইম MBজত বনোৱা বাছখন তো বাকী আপোনালোকে বাছখন চাওক 2x1 লাক্সাৰী স্লিপাৰ সিটাৰ কোচ টাইম হ'ল এটা 1:15 আৰু গৈ আছোঁ এতিয়া গোলাঘাট বাকী যি হওক বাকী বাছখনৰ ইণ্টাৰভিউ দেখাই দিছোঁ আপোনালোকক ইণ্টাৰভিউটো অলপ এনেকুৱা টাইপৰ ইয়াৰ ভাৰত ব্ৰিজৰ চেচিছ আৰু বাছখনৰ চিটৰ কালাৰখিনি খুবেই ভাল লাগিছে মোৰ টাইপৰ ইয়াত ড্ৰাইভাৰ ছেকেণ্ডজন শুবৰ কাৰণে ইয়াত জেগা এটা আছে বাকী ইয়াত কেবিনটো আহল বহল ভিতৰলৈ এবাৰ দেখাইছোঁ চ' ফৰ এক্সাম্পল আকৌ ভিতৰতে দেখাইছোঁ ৰত্নগিৰি বাছৰ চিটকেইটা এনেকুৱা টাইপৰ ইয়াত দুটা লঞ্চ আছে এটা নৰ্মেল লঞ্চ এটা VIP লঞ্চ ইয়াত আপোনালোকৰ আছে চাৰ্জিং চকেট আৰু এইখিনি চিটাৰ কনফিগাৰেশ্যন আহে আৰু ওপৰ যোনখিনি আছে এইখিনি স্লিপাৰ ইয়াত আহিছে আপোনালোকৰ AC বেঞ্চ তাৰপিছত এইফালে কাৰ্টেন্স আছে স্লিপাৰটো দেখাই দিছোঁ স্লিপাৰটো এনেকুৱা টাইপৰ ইয়াত গাৰু কুচনিংটো ভালেই হয় বাৰু বাকী আপোনালোকৰ 1 চিটাৰ আৰু এইটো 2 স্লিপাৰ বাছখনৰ VIP লঞ্চ ছেকশ্যনটো দেখাই দিছোঁ আপোনালোকক পিছফালে টোটাল 11টা VIP সোফা চিট আছে VIP লঞ্চটো এইকেইটা বহুত কমফৰ্টেবল এইকেইটা ৰিক্লাইনাৰ চিট বুলি কোৱা হয় আৰু যোনকেইটা আপোনাৰ চিনেমা হলৰ টাইপৰ চিট পিছফালৰ এইকেইটা পুছ বেক আৰু ইয়াত দেখিছে আপোনালোকৰ AC বেঞ্চ ওপৰত আৰু ইয়াতো আছে 2 অনলি স্লিপাৰ এটা স্লিপাৰ আছে এটা দেখিছে আপোনালোকে এটা স্লিপাৰ চিটটো দেখাইছোঁ আপোনালোকক ইয়াত 1x1 আহে পিছফালে আপোনালোকৰ VIP লঞ্চটোত 1x1ত কনফিগাৰেশ্যন ইয়াত স্লিপাৰ আহি যায় তো গাইজ আজি মই ইয়াত ট্ৰেভেল কৰিম আপোনাৰ জখলাবন্ধাৰ পৰা গোলাঘাটলৈকে আৰু আপোনালোকে মোৰ সৈতে জাৰ্ণিটো এনজয় কৰিব উইদাউট স্কিপ আৰু ইয়াত দেখিছোঁ আপোনালোকে স্লিপাৰ উঠিবৰ কাৰণে ইয়াত আছে চিৰি তো বাকী এনেকুৱা টাইপৰ বাছখন আছে তো ইয়াত আছে দাদা ড্ৰাইভাৰ দাদা আপোনাৰ নামটো জনাই দিব ধীৰেন হয় আপুনি ইয়াৰ পৰা একদম গোলাঘাটলৈকে চলাব আপোনালোকৰ বাছত কেইজন ড্ৰাইভাৰ হয় হয় আৰু ৰাতি আহোঁতে এইখন ছেমে আহে হয় হয় আপুনি আহিবনে নে বেলেগ দুজনে আহে হয় চ' গাইজ তেওঁলোকে চলাই এইখন ৰত্নগিৰি বাছখন আৰু এইখন কেইবছৰ হ'ল বাছখন BS4 নেকি আৰু এতিয়া কাজিৰঙাত এতিয়া কণ্ডিশ্যন কেনেকুৱা এতিয়া টাইম হ'ল 1:30 আৰু অন টাইমত ইয়াৰ পৰা ওলাই গ'ল মানে জখলাবন্ধাৰ পৰা আৰু এতিয়া মই স্লিপাৰ চিটটোহে পালোঁ স্লিপাৰ ছিংগল চিট এইটো বাৰু আহল বহলে চিটকেইটা আৰু কমফৰ্টেবল হয় খালি যোনটো কেবিন ৰাইড মই কৰিম বুলি ভাবিলোঁ সেইটো মানে এতিয়া কেবিন ৰাইড কৰিবলৈ মানুহ আগফালে পূৰা ভিৰ হৈ আছে সেইটো কাৰণে কেবিন ৰাইড দেখাব পৰা নাই বাকী আপোনালোকে মোৰ সৈতে জাৰ্ণি এনজয় কৰক উইথ কোচিছ ফ্ৰেণ্ড ব্লগছ ইয়েছ আৰু ইয়াত চাওক এইখিনি গোটেইটো লেডাৰ্ড ফেব্ৰিক চিট লগোৱা আছে AC ফেন পূৰা একদম এচিটো চলি আছে মজা বাহ AC তামান চলি আছে চলো এতিয়া যাম এতিয়া কাজিৰঙাৰ মাজে মাজে আপোনালোকক দেখাম কেনেকুৱা হৈ আছে কাজিৰঙাৰ পৰিস্থিতি এতিয়া প্ৰে কৰিছোঁ যাতে সোনকালে বান পৰিস্থিতি ঠিক হওক 1 কিলোমিটাৰমান আহিছিলোঁহে এতিয়া আৰম্ভ হ'লে আৰু ট্ৰেফিক জাম কাৰণ ইয়াৰ পৰা এতিয়া একদম শ্ল' যাব আৰু এটা ছিংগল লাইন কৰি থৈ দিছে চবৰে যেতিয়া পাইছোঁ কাজিৰঙাৰ এইখিনি মাছ ভাত আৰু এই চব বানপানী ইয়ালৈকে একদম পূৰা ৰাস্তাৰ ওচৰ পাজৰলৈকে একদম বানপানী আহি গৈছে আৰু স্পীড চাওক বাছৰ 15-20 তেনেকুৱা স্পীডত গৈ আছে আৰু এতিয়া চাব দিয়ে আপোনালোকে এই চাওক পানী বাপৰে বেয়া লাগে বন্য জীৱ জন্তুৰ কাৰণে 1988 চনৰ পিছৰ পৰা এইটো আটাইতকৈ বেছি বানপানী মানে অসমত হোৱাৰ ভিতৰত আটাইতকৈ
ডাঙৰ বানপানী এইটো চাওক বাপৰে এৰিয়া পানী চাওক এইফালে চাওক মাই গড কৃষ্ণ এইফালে চাওক খুদখিনি ইছৰাম এইফালে চাওক আপোনালোকে কিমান বানপানী বেয়া লাগে জীৱ জন্তুবিলাকলৈ আৰু মানুহখিনি চাওক একদম পুৰা ডুবি আছে চাওক নাও সাইডত দেখিছে আপোনালোকে ভিউ এটা আহি চাওক গোটেই একদম বানপানী ইয়ালৈকে আহি গৈছে আৰু আগলৈ হ'ল ট্ৰেফিক জাম মানে গাড়ীবিলাক লাহে লাহে গৈছে চব এখন এখনকৈ পাৰ হ'ব দি আছে আৰু কাজিৰঙাৰ এনেকুৱা বান পৰিস্থিতি দেখি সঁচাই মনটো বেয়া লাগিলে আৰু জীৱ জন্তুবিলাকে কিমান কষ্ট পাইছে সঁচাই বহুত দুখদায়ক আৰু সেইকাৰণে গাড়ীবিলাক চব লাহে লাহে গৈ আছে আৰু কমেও 1.5 ঘণ্টা বা 2 ঘণ্টা ডিলে হৈ আছে এইকেইদিন এতিয়া টাইম হ'ল 3:45 আৰু ঠিকছে শুই ল'লোঁ একদম মজা টোপনি আহিলে এতিয়া পাইছোঁহি আমি এইখিনি বোকাখাটমান পাইছোঁহি চাগে বোকাখাট পালোঁহি আৰু ইয়াৰ পৰা 1 ঘণ্টা ৰাস্তা গোলাঘাটলৈ বাওঁফালে যায় যোৰহাট আৰু সোঁফালে যায় গোলাঘাট আৰু এইফালে চিধা চিধি গৈ থাকিলে যোৰহাট ডিব্ৰুগড়ৰ ফালে যায় আৰু আমি যাম এতিয়া সোঁফালে গ'লে গোলাঘাট ডিমাপুৰ এইবিলাক জেগা পায় এতিয়া আমি পালোঁ নম্বৰ ভাবি নেকি এইখিনি আপোনালোকে ভালকৈ গোলাঘাট চাইডে যোনটো যোৱা ৰাস্তা বৰষুণ পূৰা সাংঘাতিক বৰষুণ দিছে এতিয়া এইখিনিতে আছে নুমলীগড় ৰিফাইনেৰী আৰু সেইটো কাৰণে চাব একদম পুৰা টেংকাৰবিলাক ৰৈ আছে এই কথা এটা জনাই দিছোঁ যে এইখন ছুপাৰ হ'ল অসমৰ ফাৰ্ষ্ট ভাৰত বেঞ্চৰ ছুপাৰ তো বাকী আপোনালোকে চাওক এইফালে গোটেই একদম চাহ বাগান আৰু চাহ বাগান পৰিৱেশটো বহুত ধুনীয়া লাগিছে আটাইতকৈ বেছি চোফা ছেট এইখন বাছতে আছে আৰু বাকী আছে চবৰে যাবলৈ যায় ডিমাপুৰ, সেইটো চাইডে ডিমাপুৰ ন। এতিয়া আমি গৈ আছোঁ বাওঁফালে যা
গোলাঘাট তো ফ্ৰেণ্ডছ এই বাছখনৰ এটা বস্তু মই ইউনিক দেখিছোঁ ইউনিক হ'ল এই চাওক ইয়াত এনেকুৱাকৈ হেৰি লগোৱা আছে কিবা বস্তু থ'বৰ কাৰণে এনে বেলেগ বাছবিলাকত অকল নেটটো থাকে ইয়াত এনেকুৱা লগোৱা আছে আৰু হেণ্ডেলছকেইটা বেলেগ টাইপৰ চব চিটৰ মানে শ্বেপটো একদম বাকেট ফিটিং হয় ধুনীয়াকৈ মানে সোমাই যায় মানে সেইটো কাৰণে ভাল আৰু বহুত আহল বহল হয় গাড়ীখন সেইটো এটা এডভান্টেজ পুৰা এইখন কি নদী নাজানো বাৰু আৰু পানী চাওক বাপৰে এজন আছে মোৰ ছাবস্ক্ৰাইবাৰ ফ্ৰেণ্ড তোমাৰ নামটো জনাই দিবা তুমি ৰত্নগিৰিতে যোৱা ফাইনেলি গোলাঘাট পাই গ'লো আৰু আজি ৱেডাৰ মজা ইয়াৰ একদম ধুনীয়া ৱেডাৰ বাকী এইখন ষ্টেডিয়াম নেকি ন গোলাঘাট ষ্টেডিয়াম আৰু ACC আগলৈ আছে সো ফ্ৰেণ্ডছ আজি এইখনে আছিলে মোৰ বাছ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ফেচবুকত ফ'ল' কৰি দিব ইউটিউবত ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ জয় অসম যদি কোনোবাই গোলাঘাটৰ পৰা চাই আছে এটা কমেণ্ট কৰি দিব সো ফ্ৰেণ্ডছ আপোনালোকে দেখিব পাইছে ইয়াত আছে সমন্বয় ক্ষেত্ৰখন আৰু সেইখন হ'ল আজি আমাৰ বাছখন আৰু চব ছানছেট ভিউ